নমস্কাৰ আপুনি ঘৰতে খুব কম বিনিয়োগত আৰম্ভণি কৰিব পৰা 5টা ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে মই আজি আপোনালোকক জনাম গতিকে আজিৰ এই ভিডিঅটো আপোনালোকে মোৰ শেষলৈকে চাব এই ক্ষুদ্ৰ উদ্যোগবোৰনো কোনবোৰ আৰু যেতিয়া আপুনি এই ক্ষুদ্ৰ উদ্যোগবোৰ আৰম্ভণি কৰিব আপুনি কেনেকৈ আৰম্ভণি কৰিব আৰম্ভণি কৰাৰ আগত আপুনি ব্যৱসায়টোৰ বিষয়ৰ ওপৰত আপুনি প্ৰশিক্ষণ কৰ পৰা ল'ব কেনেকৈ প্ৰশিক্ষণ ল'ব প্ৰশিক্ষণ লোৱাৰ কাৰণে কিবা চাৰ্জ দিয়া যায় নেকি প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা কি লাভ কৰিব আৰু প্ৰশিক্ষণ লোৱাৰ পিছত যদিহে আপুনি ভাবিছে যে মই ব্যৱসায়টো আৰম্ভণি কৰিম তেতিয়া আপুনি ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ কৰ পৰা কেনেকৈ আপুনি ল'ব পাৰিব এই সকলোখিনি কথা আজি আমি এই ভিডিঅটোৰ যোগেদি আলোচনা কৰিম গতিকে বলক এতিয়া মূল বিষয়খিনি আপোনালোকক জনাই দিওঁ নমস্কাৰ মই ধৰিত্ৰী বন্ধু বান্ধৱীসকল আপুনি ঘৰতে খুব কম বিনিয়োগতে কৰিব পৰা 5টা ক্ষুদ্ৰ উদ্যোগ হৈছে ধূপকাঠি উদ্যোগ আৰু দ্বিতীয়টো হৈছে ফেনাইলৰ উদ্যোগ তৃতীয়টো হৈছে টয়লেট ক্লিনাৰ আৰু চতুৰ্থটো হৈছে আপোনাৰ ডিছৱাছ বাৰ আৰু পঞ্চমটো হৈছে আপোনাৰ হেণ্ড ৱাছ গতিকে এই ধৰণৰ ক্ষুদ্ৰ উদ্যোগবোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰিব পাৰিব এই ক্ষুদ্ৰ উদ্যোগবোৰ যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব আৰম্ভণি কৰাৰ আগত আপোনালোকে আমাৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব আপুনি অনলাইন প্ৰশিক্ষণো ল'ব পাৰিব আৰু অফলাইন প্ৰশিক্ষণো ল'ব পাৰিব বৰ্তমান আমাৰ এতিয়া অনলাইন প্ৰশিক্ষণ দি থকা হৈছে আৰু অনলাইন যে আমি প্ৰশিক্ষণ দিওঁ আপোনালোকক তাৰ কাৰণে আমি আপোনালোকৰ পৰা মাত্ৰ 300 টকা এটা চাৰ্জ লওঁ আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব অৰ্থাৎ আমাৰ এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন লগতে প্ৰমাণপত্ৰ আপোনালোকে লাভ কৰিব আৰু যদিহে আপুনি ভাবিছে যে মই এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিম বুলি হয় তেতিয়া আপুনি নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ খুব কম বিনিয়োগত আৰম্ভণি কৰিব পাৰিব আৰু এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেয়া আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা ল'ব পাৰিব বাই কৰিব পাৰিব গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক আৰু কিবা যদি জানিব বিচাৰে আমাৰ সৈতে নিশ্চয় আপোনালোকে কমেন্ট কৰি সুধিব পাৰে বা আমাক হোৱাটছআপ কৰিব পাৰিব যিমান পাৰো আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম আৰু এই ব্যৱসায়বোৰত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহ আপোনালোকে সকলোবোৰ ব্যৱহৃত সামগ্ৰীয়ে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে খুব কম বিনিয়োগতে আৰম্ভণি কৰক মাত্ৰ আপুনি প্ৰথমবাৰৰ বাবে 6000 অৰ্থাৎ 6000ৰ পৰা আপুনি আৰম্ভণি কৰিব পাৰিব আৰু এই ধৰণৰ ব্যৱসায়বোৰ কৰিবলৈ হলে আপুনি খুব বেছি সময়ও দিব প্ৰয়োজন নাথাকে আপুনি 2 ঘণ্টা 3 ঘণ্টা হেনেকে অকমান সময় দিও আপুনি সেইখিনি কাম কৰিব পাৰে গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক আৰু যদি আপুনি কৰিম বুলি ভাবিছে আৰু আপুনি ভাবি আছে যে মই ব্যৱসায়টো ষ্টাৰ্ট কৰিম কিন্তু মই দূৰৰ হয় বা বস্তুখিনি কেনেকৈ লম বা মই বস্তুখিনি নিজে আনিব নগলে নাপাম নেকি হেনেকে ভাব আপুনি মনত একেবাৰে নলব আপুনি যদি ভাবিছে মই দূৰৰ হয় তথাপি ব্যৱসায়টো মই কৰিম হয় নিশ্চিত ৰূপত আপুনি কৰিব আৰু আপোনাৰ যি পোষ্টেল এড্ৰেছ আপুনি সেই পোষ্টেল এড্ৰেছটো আমাক দি দিব আমি সেই মতে আপোনাৰ যিখিনি অৰ্ডাৰ আপোনাৰ যিখিনি মেটেৰিয়েলছ প্ৰডাক্ট থাকিব আমি সেইখিনি আপোনালোকক পঠিয়াই দিবলৈ আমি চেষ্টা কৰিম আৰু আজিকালি যেহেতু বহুখিনি সুবিধা ট্ৰান্সপৰ্টৰ সুবিধা আছে আপোনাৰ বাছবোৰৰ সুবিধা গতিকে নিশ্চিত ৰূপত আপোনালোকে ব্যৱসায়বোৰ এই ধৰণৰ আৰম্ভণি কৰক আৰু পৰাপক্ষে নিজৰ লগতে নিজৰ ওচৰ চুবুৰীয়া নিজৰ গাঁওখন সমাজখনৰ মানুহকো যাতে এটা ভাল এটা দিশত যেন আপোনালোকে আগবঢ়াই নিব পাৰে আৰু পাৰ্ট টাইম জব নিচিনাকে ভাবি ল'ব ইজি হয় কৰিব পাৰে আৰু আপুনি যিকোনো ব্যৱসায় এটা কৰিলে যিহেতু এবাৰতে আমি আগবাঢ়িব নোৱাৰো ভাবিব পাৰো যে মই হয়তো সেইটো লেভেললৈকে কৰিলে আজিৰ দিনত হয়তো মই ভাল হ'ল হয় সেইটো ভবা যায় একচুৱেলি কিন্তু লগালগি নহয় হয় কিন্তু এটা সময়ত হয় তাৰ কাৰণে আপোনাক ধৈৰ্য লাগিব আৰু আপুনি কিবা এটা কৰিব লাগিব আপুনি কৰি যেতিয়া ব্যৱসায়টো বুজি উঠিব ব্যৱসায়টোৰ প্ৰতি আপোনাৰ যেতিয়া নলেজ হ'ব তেতিয়া আপুনি নিজেই ব্যৱসায়টো লাহে লাহে আপুনি ষ্টেপকে কৰি গৈ এটা সময়ত আপুনি ভাল এটা উচ্চ পৰ্যায়ত আপুনি আগবাঢ়িব পাৰিব গতিকে নিশ্চিত ৰূপত আপুনি ব্যৱসায়টো মাত্ৰ এবাৰ আৰম্ভণি কৰি চাওক আৰু বাকিখিনি আমি গাইড কৰিবলৈ আপোনালোকক আছোৱেই গতিকে নিশ্চিত ৰূপত আৰম্ভণি কৰক পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত ধন্যবাদ